অসম, পশ্চিমবংগ, বিহাৰ আৰু বাংলাদেশ আদি ৰাজ্য আৰু ৰাষ্ট্ৰৰ একাংশক লৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি অহাৰ পিছত কেন্দ্ৰ ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকাৰে ঠগ প্ৰবঞ্চনা কৰাৰ অন্তত এইবাৰ পুনৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নেতৃত্বত সুকীয়া কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণ আদিৰ দাবীত বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাত ৩ ঘণ্টাৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰি পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলা সদৰত ৰাতিপুৱা 11 বজাত শ আক্ৰাছুৰ বিভিন্ন গোটৰ নেতা, সদস্য, মহিলা নেত্ৰী আৰু সমৰ্থক আদিয়ে উপস্থিত হৈ নো এছটি, নো ৰেছ, নো কমতাপুৰ, নো ৰেছ, আক্ৰাছু লং লিভ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি ৩ ঘণ্টাৰ অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰে আৰু জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ একোখন স্মাৰক চৰম পত্ৰ প্ৰেৰণ কৰে। একেদৰে চিৰাং জিলা বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰি একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সেইমতে বঙাইগাঁও আৰু চিৰাং জিলাত আক্ৰাছু আৰু কোচ ৰাজবংশী জাতীয় পৰিষদৰ শীৰ্ষ নেতা ক্ষিতিশ বৰ্মন, বলুৰাম বৰ্মন, বিশ্বজিৎ ৰায়, মনোজ ৰায়, জগন্নাথ ৰায়, ভূপেন ৰায় আদি কৰি নিৰ্মল কুমাৰ চৌধুৰী আদি অংশগ্ৰহণ কৰে বুলি বাতৰিত প্ৰকাশ। আজি কোচ ৰাজবংশী জনগোষ্ঠীটো আমাৰ ভূমিপুত্ৰসকল যিসকলৰ ইতিহাস আছে, আজি সেইসকল ভূমিপুত্ৰ আজি লাঞ্ছিত, বঞ্চিত, আমাৰ ভূমিতে আমি বঞ্চিত হ'ব লগা হৈছে। কাৰণ এটাই যে আমাৰ যি চৰকাৰৰ পক্ষ আছে, যি চৰকাৰ নাহক কিয় সেই চৰকাৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক সদায় তেওঁলোকে পুতলা হিচাপে ব্যৱহাৰ কৰি আছে। যেতিয়া ভোট আহে, ইলেকশ্যন আহে, ভোট বেংক হিচাপে তেওঁলোকে আমাক ব্যৱহাৰ কৰি আছে। কিন্তু আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা সদায় আমাক বঞ্চিত কৰি আহিছে। সহজ সৰল কোচ ৰাজবংশী জনগোষ্ঠীটোক ভোট বেংকৰ জৰিয়তে বিভিন্ন ধৰণৰ সৰু সৰু আঁচনিৰ প্ৰলোভন দি তেওঁলোকে আমাৰ মানে জনগোষ্ঠীটোক মানে গিনপি সজাই আহিছে। এই ক্ষেত্ৰত যিয়ে চৰকাৰ নাহক কিয় কেন্দ্ৰত আজি বিজেপি চৰকাৰ আছে, আমাৰ অসমত ৰাজ্য চৰকাৰ বিজেপি নেতাধীন চৰকাৰ আছে। কিন্তু যেতিয়া 2014 চনৰ 19 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাকৈজানাৰ সেই ঘোষণা কৰি গৈছিল, যদি কেন্দ্ৰত মানে বিজেপি চৰকাৰ হয়, অসমত যদি বিজেপি চৰকাৰ হয়, তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ যিকোনো সমস্যা 6 মাহৰ ভিতৰত কিন্তু সমাধান কৰিব। কিন্তু আজি চাওক আপোনালোকে, তেওঁলোকৰ 2-3টা কাৰ্যকাল উকলি গ'ল, কিন্তু আজিলৈকে তেওঁলোকে কোচ ৰাজবংশীসকলৰ মানে যি সমস্যা, সামান্য জনজাতিকৰণ আৰু আমাৰ পৃথক ৰাজ্য কমতাপুৰৰ সমস্যাবিলাক কিন্তু সমাধান নকৰিলে। এই ক্ষেত্ৰত আমি সকীয়াই দিব বিচাৰিছোঁ যে বিজেপি চৰকাৰক অতি শীঘ্ৰে সময় থাকোঁতে আপোনালোকে আমাৰ এই যি বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীটো আছে, ভূমিপুত্ৰী কোচ ৰাজবংশীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক। কাৰণ কিয় আমি দেখিবলৈ পাইছোঁ যে আমি জনজাতিকৰণ মৰ্যাদা যেতিয়ালৈকে নাপাব, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ সদায় শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে আমি পতানা হৈ থাকিম, আমি বলি হৈ থাকিম। আমি যি আত্মসন্মানেৰে আমি জীয়াই থাকিব বিচাৰিছোঁ। সেইকাৰণে আমাৰ এই কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ দাবী জনজাতিকৰণ অতি সোনকালে মানে আমাৰ যি চৰকাৰ আছে তেওঁলোকে আমাক প্ৰদান কৰক। অতি সোনকালে আমাৰ যি অসম চৰকাৰ আছে তেওঁলোকে কেন্দ্ৰত যিহেতু শীতকালীন অধিৱেশন চলি আছে, এই শীতকালীন অধিৱেশনত তেওঁলোকে প্ৰতিবেদন পাছ কৰি শীতকালীন অধিৱেশনত এই আমাৰ মানে সদনত এই মানে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক ৰাজ্যৰ বিলখন উত্থাপন কৰি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, আছাম এনি নিউজ।